Good morning, students. My name is Manas Putim Rajvanshi, and I will teach you biology. Okay? So, before we go to the course, ठीक है सर, course तो start करा था. We should know what is biology. ठीक है सर? What is biology? Biology का mean की बोल? ठीक है सर? So we should know about it. So biology is the branch of science which deals with the study of living organisms. ठीक है सर? Biology এটা এনেকুৱা ব্ৰাঞ্চ হয় সায়েন্সৰ, সেই ব্ৰাঞ্চটোৱে আমাৰ যিবিলাক জীৱ আছে জীৱৰ ওপৰত অধ্যয়ন কৰে। ঠিক আছে? তো this term biology derived from two Greek words. ঠিক আছে? Two Greek wordsৰ পৰা আহিছে biology wordটো। এটা হল bios, ঠিক আছে, এটা হল bios আৰু এটা হল logos। এটা হল bios আৰু এটা হল logos, ঠিক আছে। তো bios means তোমালোকে জানা, bios means living, bios means living and logos means study। বুঝি পাইছা? তো bios means living, logos means study। অধ্যয়ন কৰো, logos মানে bios মানে হল জীয়াই থকা বস্তু, জীৱিত বস্তু। ঠিক আছে? তো this biology term derived from these two Greek word bios and logos, which means bios means living and logos means study। ঠিক আছে? Now is it a biology? A biology branch can be categorized into two division। ঠিক আছে? এটো আমি দুটা ডিভিজনত ক্যাটেগরাইজ কৰিব পাৰো, দুটা ভাগত ভগাব পাৰো। এটা হৈছে জুলজি, আৰু নেক্সট হল কি জানা? ইয়েস, বটানি, ঠিক আছে। ওয়ান ইজ জুলজি, ওয়ান ইজ বটানি। জুলজিক আমি এনিমেল সায়েন্স বুলিও কওঁ। কি কওঁ আমি? এনিমেল সায়েন্স। আৰু বটানিক আমি কি বুলি কওঁ? বটানিক আমি ক'ব পাৰো ফাইটোলজি। কি বুলি কওঁ? ফাইটোলজি। ঠিক আছে? বুজি পাই আছা ইয়ালৈকে? তো জুলজি মানে অসমীয়াত কওঁ আমি প্ৰাণী বিজ্ঞান, বটানি মানে কওঁ আমি উদ্ভিদ বিজ্ঞান। তো জুলজি ডিলস উইথ দ্য স্টাডি অফ এনিমেলস। ঠিক আছে? আমি প্ৰাণী বিজ্ঞানত প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰোঁ, আৰু ইন কেছ অফ বটানি ডিলস উইথ দ্য স্টাডি অফ প্লান্টস। মানে বটানি কিহৰ ওপৰত অধ্যয়ন কৰে? মেইনলি উদ্ভিদৰ ওপৰত অধ্যয়ন কৰে। তো মেইনলি আমি বায়োলজি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এণ্ড তোমালোকৰ যিখন টেক্সট বুক আছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যিখন বায়োলজি, তাৰ জুলজিৰ কিছুমান চেপ্টাৰ আই উইল ডিছকাছ উইথ ইউ। বুজি পাইছা? মানে মই তোমালোকক বায়োলজিৰ এই জুলজিৰ কিছুমান চেপ্টাৰ তোমালোকৰ লগত ডিছকাছ কৰিম। ঠিক আছে? নাও ইয়ালৈকে বুজি পাই আছা? ইয়েস। তো আমাৰ যেটো এই বায়োলজি টাৰ্মটো কোনে দিছিল? দ্য টাৰ্ম বায়োলজি ফাৰ্ষ্ট কইন বাই লেমাৰ্ক। ঠিক আছে? ফাৰ্ষ্ট কোনে কইন কৰিছিলে? লেমাৰ্ক, LAMARC। ঠিক আছে? লেমাৰ্ক। তো লেমাৰ্ক নামৰ সাইন্টিস্ট এজনে এই বায়োলজি টাৰ্মটো প্ৰথম কি কৰিছিলে? কইন কৰিছিলে। ঠিক আছে? আৰু আমাৰ যেটো সকলোৰে কিছুমান ফাদাৰ থাকে, ওকে, দ্য ফাদাৰ অফ বায়োলজি। ঠিক আছে? ফাদাৰ অফ বায়োলজি জানা তোমালোকে কোনোবাই? এনিওয়ান? এনি গেছেছ? Yes,
বায়োলজিৰ ফাদাৰ কোনে হয় এৰিষ্টটল এ আৰ আই এছ এৰিস টি ও টি এল ই তো এৰিষ্টটলক আমি বায়োলজিৰ কি বুলি কওঁ ফাদাৰ বুলি কওঁ লগতে হি ইজ অলসো দা ফাদাৰ অফ জুলজি এইটো কথা মনত ৰাখিবা তেওঁ জুলজিৰ আমি ফাদাৰ বুলি কওঁ তো এৰিষ্টটল ইজ দা ফাদাৰ অফ বায়োলজি এণ্ড জুলজি ঠিক আছে ইয়ালৈকে বুজি পাই আছা তো এইখিনি হোৱাৰ পিছত মই জাস্ট আজি অকণমান তোমালোকক বায়োলজি এটা ইন্ট্ৰোডাকশ্যন দিব বিচাৰিছোঁ ঠিক আছে বাইৰে আমি কোৰ্সো ষ্টাৰ্ট কৰিম তো চোৱা আমাৰ যেটো এই সাবজেক্টটো বায়োলজি ইয়াৰ কিছুমান ফান্ডামেন্টাল আৰু পিওৰ ব্ৰাঞ্চ ঠিক আছে তো ফান্ডামেন্টাল আৰু পিওৰ ব্ৰাঞ্চ বিলাকৰ কথা আমি জানিব লাগিব আৰু তাত কি কি আমি ষ্টাডি কৰিম তাৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে তো চোৱা ফান্ডামেন্টাল और प्योर बुलियो আমি কব পাৰো और प्योर फंडामेंटल और प्योर ब्रांचेस फंडामेंटल और प्योर ब्रांचेस ऑफ बायोलॉजी ঠিক আছে বুজি পাই আছা তো এই ফান্ডামেন্টাল ব্রাঞ্চ বিলাক কি হয় সোয়া আমি এজন মানুহে গোটেইবিলাক আমি ষ্টাডি কৰিব নোৱাৰো ঠিক আছে তো বায়োলজি সাবজেক্টটো বহুত ভাষ্ট হয় ঠিক আছে তো তাত আমি কিছুমান ক্যাটেগৰাইজ কৰিছো ঠিক আছে তো সোয়া পিওর যিবিলাক ব্রাঞ্চ আছে এই পিওর ব্রাঞ্চৰ প্ৰথমটো কি আহিব মৰ্ফোলজি মৰ্ফোলজি তো মর্ফোলজিত আমি কি ডিসকাস করব বাহ্যিক গঠন মর্ফোলজিক্যাল স্ট্রাকচার বিলাক আমি ডিসকাস করব ঠিক আছে এটা এনিমেলৰ আমি বাহিৰৰ পৰা দেখিলে যেটো স্ট্রাকচাৰ আমি দেখি পাওঁ ধৰা গৰু এটা দেখিছা হাতী এটা দেখিছা ওকে তো whatever morphological character it has okay this branch deals with it ঠিক আছে বাহিৰৰ পৰা কিবা এটা আমি এনিমেল এটা বাহিৰৰ পৰা দেখি পোৱাৰ লগে লগে যিবিলাক আমি দেখি পাওঁ পৰা চকু দুটা আছে নেজ এডাল আছে গাটো নোমেৰে ঢাক খাই আছে ঠিক আছে দা বডি ইজ কভাৰ্ড বাই হেয়াৰ তো এইবিলাক কথা ডিসকাস কোনে কৰিব এই মৰ্ফোলজি ঠিক আছে নেক্সট ইজ এনাটমি তো এনাটমি ডিলস উইথ আ স্টাডি অফ ইন্টারনাল স্ট্রাকচারস মর্ফোলজি বাহিৰৰখিনি বাহ্যিক গঠনটো ডিসকাস কৰিলে এন্ড এনাটমি কি ডিসকাস কৰিব আভ্যন্তৰীণ গঠন ইন্টাৰনেল স্ট্ৰাকচাৰটো আমাৰ ডিসকাস কৰিব বুজি পাই আছা নেক্সট আহিছে সেল বায়োলজি সেল বায়োলজি তো সেল বায়োলজি ডিলস with the study of cell so you know what is cell you have already discussed about cell in high school okay in class 9 also you have one chapter basic unit of life so cell is considered as the basic unit of life ওখক আমি কি কৰো গঠনগত একক বুলি কওঁ হয় ন এটা এটো কি হয় বেসিক ইউনিট হয় স্ট্রাকচারাল ইউনিট হয় সেল তো এই সেলৰ কথা কত ডিসকাস কৰা হয় বায়োলজিৰ ফান্ডামেন্টাল ব্রাঞ্চ সেল বায়োলজি সেলৰ কথা আমি ডিসকাস কৰো তাৰ পিছত আহিছে হিষ্টলজি তো হিষ্টলজি কিহৰ ওপৰত ডিসকাস কৰে হিষ্টলজি ডিলস উইথ দ্য স্টাডি অফ টিস্যুস ঠিক আছে যিবিলাক টিস্যু আছে হোৱাট ইজ টিস্যু টিস্যু কি হয় কোৱাচোন কোনোবা yes so tissue কি হয় group of cell which performs one particular function ঠিক আছে যে টিস্যু আমি অসমীয়াত কি বুলি কওঁ কলা বুলি কওঁ কলাবিলাক কি হয় যিবিলাক কোষ থাকিব সেই কোষবিলাক লগ লাগি কলা গঠন কৰে
আৰু কলাবিলাকে কি কৰে এটা নিৰ্দিষ্ট কাৰ্য সমাধা কৰে বুজি পাইছে তো হিষ্টলজিত কি কৰা হয় টিস্যুৰ বিষয়ে অধ্যয়ন কৰা হয় This branch deals with the study of tissue ঠিক আছে নেক্সট আহিব তোমাৰ কি ফিজিওলজি তো ফিজিওলজিত আমি কি ডিসকাস করব ফিজিওলজিত কি কৰা হয় এটা অৰ্গেনিজমৰ বডিত যিবিলাক মেটাবলিজম থাকে ঠিক আছে তোমাৰ জীৱন প্ৰক্ৰিয়া নামৰ আমাৰ যিটো চেপ্টাৰ আছিল তাতে আমি এবজৰ্পচন ডাইজেশ্যন এইবিলাকৰ কথা ডিসকাস কৰিছিলোঁ হয়নে তো সেই মেটাবলিজমৰ ওপৰত যিটো ব্ৰাঞ্চে ডিসকাস কৰে বা ষ্টাডি কৰে সেইটোক আমি কি বুলি কওঁ ফিজিওলজি বুজি পাই আছা নেক্সট আহিব জেনেটিক্স तो genetics और हमें की डिस्कस करो in class 10 you have one chapter heredity and evolution I believe है ना heredity and evolution বংশগতি আৰু ক্ৰমবিকাশ বুলি চেপ্টাৰ এটা আছে তো heredity মানে কি হয় transmission of character from one generation to the next generation শাৰীৰিক বৈশিষ্ট্যসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যোৱা যিটো প্ৰক্ৰিয়া এইটোকে আমি বংশগতি বুলি কওঁ হয়নে তো তাৰ যিটো মেকানিজম সেই মেকানিজমটো আমি ক'ত ডিসকাস কৰোঁ কোনটো ব্ৰাঞ্চে ডিসকাস কৰে জেনেটিক্সে ডিসকাস কৰে ঠিক আছে মেকানিজম অফ ইনহেৰিটেন্স বা মেকানিজম অফ হেৰিডিটি ডিসকাসড বাই দিস ব্ৰাঞ্চ জেনেটিক্স বুজি পাইছা নেক্সট আহিছে তোমাৰ ইভলিউশন So what is evolution? Evolution কি হয় এতিয়া evolution অসমীয়াত আমি কি বুলি কওঁ ক্ৰমবিকাশ বুলি তো এই ইভলিউশনটো কি হয় আমি এটা এনসিষ্টৰৰ পৰা আমি গ্ৰো কৰি কৰি আহি আছো মানে আমি আজিৰ যিটো প্ৰেজেন্ট সিচুৱেচন পাইছো সেই প্ৰেজেন্ট সিচুৱেচন পোৱা আমি এনে আহি পোৱা নাই আমি 100 বছৰ মিলিয়ন ইয়াৰ্স আগত আমি কিবা বেলেগ আছিল এতিয়া আজি কিবা বেলেগ হয় না তো এই যেটো লাহে লাহে গ্ৰেজুৱেল আমি নিজকে এনভায়ৰনমেন্টৰ লগত এডাপ্ট কৰি পেলাই আমি যে নিজক ডেভেলপ কৰি ঠিক আছে তো থ্ৰু ইভলিউশন আমি ইভলভ হৈছো হয় থ্ৰু এডাপ্টেশন ডিফারেন্ট টাইপস অফ বা এডাপ্টেশনৰ কাৰণে আমাৰ বডিত কিছুমান মৰ্ফোলজিক্যাল কিছুমান চেঞ্জ আহিছিলে হয় না তো ইভলিউশন মানে তো তোমালোকে পঢ়িছা ক্ৰমবিকাশ মানে তোমালোকে পঢ়িছা তো এনেকে আমি কি কৰো এই যে ক্ৰমবিকাশৰ ধাৰা ঠিক আছে এই যে মেকানিজম অফ ইভলিউশন ইজ ডিসকাসড in this branch in this fundamental branch which is evolution বুজি পাইছা তো নেক্সট আহিব এমব্রায়োলজি so embryology is one branch which deals with the study of embryo এতিয়া স্যার এমব্রায়ো মানে কি আমি তো আগতে কোৱা নাই মানে তো এমব্রায়ো মানে কি হয় in case of sexual reproduction যৌন প্ৰজননৰ সময়ত কি হয় পিতৃপুৰুষৰ পৰা এটা গেমেট আহে হয়নে মাতৃপুৰুষৰ পৰা এটা গেমেট আহে হয়নে in case of fertilization what happen when two zygote fuse with each other তাকে আমি fertilization বুলি কওঁ পাইছা তোমালোকে হয়নে নহয় এটা যেটা ওকে এইটো এটা ওভাম মানে কি ডিম্বাণু তাৰ পিছত এটা ধৰা স্পাৰ্ম আছে ঠিক আছে স্পাৰ্মত কিমান নাম্বাৰ অফ জেনেটিক মেটেৰিয়েল থাকে n থাকে আৰু ইয়াতো কি থাকিব n থাকিব when n আৰু এটা n যেতিয়া ফিউজ হ'ব তেতিয়া হলে কি হ'ব টুৱাইস n হ'ব হয়নে টুৱাইস n হ'ব তো এই টুৱাইস n হোৱাটো আমি কি বুলি কওঁ জাইগোট বুলি কওঁ আৰু এই ওয়ান সেলৰ পৰা কি লাহে লাহে ডেভেলপ হৈ পেলাই এটা বেবি হোৱালৈকে যিটো প্ৰসেস ঠিক আছে তো সেইখিনি কথা কোনে ডিসকাস কৰিব এমব্ৰায়োলজি ডিসকাস কৰা বুজি পাইছা তো
embryology deals with the study of embryo. তো next আহিছে অকমান taxonomy. Next, taxonomy. So taxonomy is one branch which deals with the study of, তাতে mainly তিনটা কথা discuss কৰা হয়. One is identification, next is classification, and next is nomenclature. বুজি পাইছা? কি কি ডিসকাস কৰা হয়? আইডেন্টিফিকেশন, ক্লাসিফিকেশন আৰু নোমেনক্লেচাৰ. এই তিনটা কথা মেইনলি ডিসকাস কৰা হয়. বুজি পাইছা? তো আইডেন্টিফিকেশন মানে কি? আইডেন্টিফিকেশন মানে হ'ল ধৰা তুমি কিবা এটা এনিমেল দেখিছা, দেখি পেলাই কি কৈছা এইটো বোলে এইটো কি হয়, মই ধৰা সুধিলোঁ বোলে সঞ্জীৱ এইটো কি হয়, তুমি কৈছা বোলে এইটো ছাৰ কাউ হয়. কি বেসিছত ক'লো আমি? তুমি তো হাতী বুলি নকলা হয়নে? তুমি এলিফেন্ট বুলি কোৱা নাই, তুমি কি বুলি কৈছা? তুমি কাউ বুলি কৈছা. তো আমি যে চিনি পালো চিনাক্তকৰণ, ঠিক আছে, আইডেন্টিফিকেশন আমি চিনি ল'ব লাগিব প্ৰথম সেইটো কি বস্তু, ঠিক আছে. তাৰ পিছত কি কৰোঁ আমি? ক্লাসিফিকেশন কৰোঁ, শ্ৰেণী বিভাজন কৰোঁ. ইয়াতে তোমালোকৰ এটা চেপ্টাৰ আছে ইউনিট 1ত বায়োলজিক্যাল ক্লাসিফিকেশন বুলি. তাত তোমালোকক সেইটো ডিসকাস কৰোৱা হ'ব, তোমালোকে ভালকৈ বুজি পাবা হোৱাট ইজ ক্লাসিফিকেশন, তোমালোকে বুজি পাবা. তো এই ক্লাসিফিকেশনত কি কৰা হয়? ক্লাস 9-10ত মেবি পাইছা, যেনেকৈ ফাইলাম ফাৰ্ষ্ট কিংডম আহে, ফাইলাম, অৰ্ডাৰ, জেনাস, স্পেচিছ এনেকৈ যে আহিব হয়নে? ৰাজ্য, গ্ৰুপ, প্ৰজাতি হয়নে? গোত্ৰ, আমি এইবিলাক যে পাইছোঁ. তো সেইবিলাক পৰে ক্লাসিফিকেশন. আৰু তাৰ পিছত আহিব নোমেনক্লেচাৰ. নোমেনক্লেচাৰ মানে কি? আমি জেনেৰেল নামেৰে আমি এনিমেল এটাক মাতিব নোৱাৰোঁ বা প্লেণ্ট এটাক মাতিব নোৱাৰোঁ. আমি সাইন্টিফিক নেম ইউজ কৰি মাতিব লাগিব. তো হোৱাট ইজ সাইন্টিফিক নেম? সাইন্টিফিক নেম তোমাৰ কেতিয়াবা অনলি জেনাস আৰু স্পেচিছ দুটা টাৰ্ম লৈ পেলাই আমি সাইন্টিফিক নেম এটা দিব পাৰোঁ. ধৰা ৰৌ মাছ, তোমালোকে জানা ৰৌ মাছ? তো ৰহু, ইংলিছত ৰহু, অসমীয়াত কি বুলি কওঁ আমি? ৰৌ মাছ বুলি. তো হোৱাট ইজ দ্য সাইন্টিফিক নেম অফ ৰহু বা ৰৌ মাছ? এইটো আমি কি বুলি কওঁ? লেবিও, LABIO, লেবিও রোহিতা. ঠিক আছে? তো রৌ মাছৰ সাইন্টিফিক নেম কি? বৈজ্ঞানিক নাম কি? লেবিও রোহিতা. তো দিস ইজ কল্ড নোমেনক্লেচাৰ. ঠিক আছে, নামকৰণ. তো এই নোমেনক্লেচাৰটো বৈজ্ঞানিক নামকৰণটো তেনেকৈ কৰা হয়. এইটো হ'ল জেনাস আৰু এইটো হ'ল স্পেচিছ. লেবিও তুমি বেলেগো পাব পাৰা. আমাৰ যিটো তোমাৰ কুৰিহা মাছ, কুৰিহা মাছ এটা যে আছে, আমাৰ ফালে কুইধা মাছ বুলি কয়, নলবাৰীৰ ফালে. তোমালোকৰ ফালে কি কয় তোমালোকে গম পাবা. তো সেইটোক কওঁ আমি লেবিও বাটা. ঠিক আছে? তো এই লেবিও ৰহিতা, লেবিও বাটা, লেবিও কুৰিনাছ, তো এইবিলাক কি হয়? দিজ আর দ্য সাইন্টিফিক নেমস, বৈজ্ঞানিক নাম হয় এইবিলাক. ঠিক আছে? তো এই গোটেইবিলাক ক'ত ডিসকাস কৰা হয়? ট্যাক্সোনমিক স্টাডি কৰা হয়. And these all are the fundamental and pure branches of biology. ঠিক আছে? তো লাস্ট আৰু এটা আছে, সেইটো হ'ল তোমাৰ ইকোলজি. ইকোলজি. তো হোৱাট ইজ ইকোলজি? ইকোলজি কিহৰ ওপৰত ষ্টাডি কৰে স্যাৰ? তো okay, in between I would like to say one thing. When I did my masters, okay, ecology I had specialization. ঠিক আছে? ইকোলজি মোৰ স্পেশালাইজেশন আছে মাস্টার্স. ঠিক আছে? তো ইকোলজি এটা এনেকুৱা ব্ৰাঞ্চ হয় which deals with the study of কিহৰ ওপৰত সিহঁতে ডিসকাস কৰিব? interrelation between the organisms and the environment. বুজি পাইছা? এনিমেল আৰু এনভাইৰনমেন্টৰ মাজত যিটো ৰিলেশ্যন থাকিব বা ইন্টাৰেকশ্যন থাকিব, তাৰ ওপৰত ইকোলজিয়ে
ষ্টাডি কৰে কিছুমান আমাৰ এনভাইৰনমেণ্টত বায়োটিক আৰু এবায়োটিক কম্পোনেণ্ট থাকে ইউ মে নো মানে কিছুমান জৈৱিক আৰু কিছুমান অজৈৱিক কিছুমান কাৰক থাকে হয়নে তো ইয়াৰ মাজৰ যেটো ৰিলেশন ঠিক আছে ধৰা ফৰেষ্ট এখনত প্ল্যান্টও থাকিব এনিমেলও থাকিব আন তোমাৰ মাইক্ৰো অৰ্গানিজম থাকিব আমি যিবিলাক চকুৰে মুনিব নোৱাৰো তাৰ লগত কি কি থাকিব টেম্পাৰেচাৰ থাকিব উইণ্ড ফ্লো থাকিব তো এইবিলাক যে থাকিব তো ইয়াৰ মাজৰ যেটো ইন্টাৰ ৰিলেশন বা ইহঁতৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো সেই ৰিলেশনটো আমাৰ কোনটো ব্ৰাঞ্চত ডিসকাস কৰা হয় ইকোলজি তো ইকোলজি ব্ৰাঞ্চটো আমি ডিসকাস কৰো বুজি পাইছা তো এইখিনি মই এক্সাম্পল দিলো এই 10টা ফান্ডামেন্টাল আৰু পিওর ব্ৰাঞ্চেছ অফ বায়োলজি মই এক্সাম্পল দিলো আৰু বহুত আছে ঢেৰ আছে যিমান পঢ়া কিমানেই পাবা ঠিক আছে তো আমাৰ পঢ়াৰ সুবিধাৰ কাৰণে বায়োলজিটো আমাৰ পঢ়াৰ সুবিধাৰ কাৰণে আমি এনেকে ব্ৰাঞ্চ হিচাপে ভগাই দিছো বুজি পাইছা তো নেক্সট আহিব এতিয়া এপ্লাইড বায়োলজি এপ্লাইড জুলজি নহলে এপ্লাইড বটানি ঠিক আছে সো এপ্লাইড বটানিৰ কথা মই ডিসকাস নকৰো যেহেতু মই তোমালোকক জুলজি পঢ়াম গতিকে মই এপ্লাইড জুলজিৰ কিছুমান ব্ৰাঞ্চৰ কথা ডিসকাস কৰিম তোমালোকৰ আসলতে এই যে এইমাত্ৰ যে আমি পিওর ব্ৰাঞ্চ বিলাকৰ কথা ডিসকাস কৰিলো বায়োলজি সেইবিলাকৰ কনসেপ্টটো লৈ পেলাই আমি এপ্লাইড জুলজিটো কি কৰিছো ডেভেলপ কৰিছো ঠিক আছে আসলতে পঢ়াৰ সুবিধাৰ কাৰণেহে আমি ডেভেলপ কৰিছো ঠিক আছে মানে এজন মানুহেটো গোটেইবিলাক একেলগে সব পঢ়িব নোৱাৰে হয় না নহয় তো যেতিয়া ব্ৰাঞ্চ বিলাকৰ কথা কৈ যাম তেতিয়া তোমালোকে গম পাবা কিহৰ কাৰণে আমি তা বেলেগ বেলেগ কৰি পঢ়িব লগা হৈছে কাৰণ চোৱা আমাৰ যেটো বায়োলজি এই তোমার যেটো সাবজেক্ট এই বহুত ভাস্ট হয় ঠিক আছে তো হেতুক আমি কি কৰিছো কিছুমান ফান্ডামেন্টাল ব্ৰাঞ্চ থাকিলে তো সেই ফান্ডামেন্টাল ব্ৰাঞ্চ বিলাকৰ কিছুমান কনসেপ্ট লৈ পেলাই ঠিক আছে বা আমাৰ লাইফষ্টাইলটো ইমপ্ৰুভ কৰিবৰ কাৰণে আমাৰ ফুডিং হেবিটটো ইমপ্ৰুভ কৰাৰ কাৰণে আমি কি কৰিছো বা আমাৰ ষ্টাডি কৰা সাইড বিলাক আমাৰ ইমপ্ৰুভ কৰাৰ কাৰণে আমি কি কৰিছো এপ্লাইড জুলজি আৰু এপ্লাইড বটানি আমি ডেভেলপ কৰিছো এইবিলাক নিজে ডেভেলপ কৰি লৈছো ঠিক আছে তো প্ৰথম এপ্লাইড জুলজি চোৱা এপ্লাইড জুলজি তো এই এপ্লাইড জুলজি ফার্স্ট আমি কি ডিসকাস কৰিম ইয়াৰ যেটো ফার্স্ট ব্ৰাঞ্চৰ কথা মই কওঁ প্ৰথমটো আহিলে অৰ্নিথোলজি স্যার অর্নিথোলজিত আমি কি কৰো যে অৰ্নিথোলজি ডিলস উইথ দ্য স্টাডি অফ বাৰ্ডস মেইনলি চৰাইৰ ওপৰত কিহতে ডিসকাস কৰে ঠিক আছে চৰাইৰ বিহেভিয়াৰ থাকিব মানে বিভিন্ন ধৰণৰ বিহেভিয়াৰ ব্রিডিং বিহেভিয়াৰ হ'ব পাৰে ফিডিং বিহেভিয়াৰ হ'ব পাৰে তো সকলো বাৰ্ডৰ ওপৰত ষ্টাডি কৰা যেটো ব্ৰাঞ্চ তাক আমি কি বুলি কওঁ অৰ্নিথোলজি বুলি কওঁ বুজি পাইছা নেক্সট হাৰ্পেটোলজি স্যার হাৰ্পেটোলজি কিহৰ ওপৰত ষ্টাডি কৰা হয় মানে তো হাৰ্পেটোলজি ইজ দ্য ব্ৰাঞ্চ which deals with the study of amphibians and reptiles amphibian মানে কি জানা উভচৰ প্ৰাণী ঠিক আছে উভচৰ প্ৰাণী মানে কি যিয়ে একুৱাটিক আৰু টেৰেষ্ট্ৰিয়েল দুটা এনভায়ৰনমেন্টত থাকিব পাৰে মানে পানীটো থাকিব পাৰে মাটিটো থাকিব পাৰে এক্সাম্পল ইয়েস ফ্ৰগ ভেকুলি মানে নহয় ভেকুলিয়ে কি কৰিব পাৰে সিহঁতে মাটিটো থাকিব পাৰে পানীটো থাকিব পাৰে হয় না নহয় তো এমফিবিয়া আৰু ৰেপটাইলৰ ওপৰত কোনটো ব্ৰাঞ্চে ডিসকাস কৰে হাৰ্পেটোলজি স্যার ৰেপটাইলস মানে কি আমি অসমীয়াটো পঢ়া নাই ৰেপটাইলস মানে হ'ল সৰীসৃপ প্ৰাণী ঠিক আছে যিবিলাকে তোমাৰ বুকুত ভৰি পেলাই ক্ৰলিং কৰে যে
ঠিক আছে বহুত ভৰি পেলাই যায় তো সেইবিলাকক আমি কি বুলি কওঁ ৰেপটাইলছ বুলি কওঁ সেইবিলাক এনিমেলক আমি ৰেপটাইলছত ৰাখিছোঁ ঠিক আছে তো হাৰ্পেটলজি ডিলছ উইথ দ্য ষ্টাডি অফ এম্ফিবিয়ানছ এণ্ড ৰেপটাইলছ ঠিক আছে উভচৰ আৰু সৰীসৃপ প্ৰাণীৰ ওপৰত হাৰ্পেটলজিয়ে ডিছকাছ কৰে ঠিক আছে নেক্সট আহিছে চোৱা সাৰ্পেণ্টলজি সাৰ্পেণ্টলজি তো সাৰ্পেণ্টলজি কিহৰ ওপৰত ডিছকাছ কৰে সাৰ্পেণ্টলজি ডিলছ উইথ দ্য ষ্টাডি অফ স্নেকছ সাপৰ ওপৰত ডিছকাছ কৰে সাৰ্পেণ্টলজি আসলতে হাৰ্পেটলজিটো তোমাৰ ৰেপটাইলছটো পৰি যায় হয় নে নহয় কিন্তু হাৰ্পেটলজি তোমাৰ এটা মানুহে ভুলিও চালে এটা মানুহে সাপে চালে তেওঁৰ ওপৰত বাৰ্ডেনটো বেছি হৈ যায় হয় নে নহয় তো আমাৰ নিজৰ সুবিধাৰ কাৰণে আমি কি কৰিছোঁ বোলে নহয় তোমালোকে স্নেকৰ ওপৰত ডিছকাছ কৰা আমি বাকীখিনি চাম আমি স্নেকো চাম বাট তোমালোকে স্পেচিয়েলি স্নেকৰ ওপৰতে কাম কৰা তো সেইটোক আমি কি বুলি কওঁ সাৰ্পেণ্টলজি ঠিক আছে সাৰ্পেণ্টলজি ডিলছ উইথ দ্য ষ্টাডি অফ স্নেকছ বুজি পাইছা ইয়ালৈকে ইয়েছ নেক্সট আহিছে বেট্ৰাকলজি Sir, what is batrachology? So, batrachology কিহৰ ওপৰত ষ্টাডি কৰে? It deals with the study of frog. ঠিক আছে? ফ্ৰগৰ ওপৰত ষ্টাডি কৰিব batrachology. বুজি পাইছা? তো batrachology আমি ফ্ৰগৰ ওপৰত ডিসকাস কৰোঁ। তো নেক্সট আহিছে sorology. S A U R-O-L-O-G sorology তো sorology কিহৰ ওপৰত ডিসকাস কৰে লিজাৰ্ড ঠিক আছে আমাৰ যে ঘৰত যে আমাৰ হাউস লিজাৰ্ড এটা থাকে জেঠি থাকে যে দেখিছা তো তাক আমি লিজাৰ্ড বুলি কওঁ লিজাৰ্ডৰ ওপৰত কোনে ডিসকাস কৰিব sorology ডিসকাস কৰিব বুজি পাইছা তো নেক্সট আহিছে মেলাকোলজি So what is malacology? Malacology কি হয়? Malacology deals with the study of mollusk. ঠিক আছে? শামুক জাতীয় যিবিলাক প্ৰাণী থাকিব তো it deals with the study of mollusks. এই mollusks ওপৰত কি কৰে ডিসকাস কৰে। ঠিক আছে? নেক্সট আহিছে তোমাৰ conchology. So what is conchology? Conchology malacology লগত অকমান সিমিলার হয় ঠিক আছে তো malacology আমি গতেইবিলাক মলাস্কৰ ওপৰত ডিসকাস কৰো বাট conchology কি হয় মলাস্কৰ ওপৰতে ডিসকাস কৰিম যিবিলাক মলাস্কৰ কি থাকে সেল থাকে সেল কোনটো সি ডাবল এল নহয় এস এইচ ই ডাবল এল তো এই সেল মানে কি বাকলিটো যে শামুকৰ যেটো তোমাৰ ফলা বুলি কওঁ যে calcium rays it's made up of calcium মানে তো এই সেলটোৰ ওপৰত এই সেল থকা মলাস্কৰ ওপৰত কোনটো ব্ৰাঞ্চত ডিসকাস কৰা হয় এই কনকোলজিৰ ওপৰত ডিসকাস কৰা কনকোলজি সেল থকা মলাস্কৰ ওপৰত ডিসকাস কৰা নেক্সট আহিছে সোৱা এপিকালচাৰ নামটো শুনিব পৰা হয় এপিকালচাৰ So what is apiculture? Sorry, apiculture মানে কি? You know honeybee, মৌমাখিৰ নাম শুনিছা তোমালোকে দেখিছা? কাৰোবাৰ ঘৰত থাকিবও পাৰে। তো এই যেটো মৌমাখি লগতে ইয়াৰ পৰা ওলোৱা যিবিলাক প্ৰডাক্ট তাৰ ওপৰত ডিসকাস কৰা যেটো ব্ৰাঞ্চ দিস ব্ৰাঞ্চ ইজ কল্ড এপিকালচাৰ। তো এপিকালচাৰে কাৰ ওপৰত ডিসকাস কৰে honeybee
লগতে তাৰ প্ৰডাক্ট বিলাকৰ ওপৰত ডিসকাস কৰে ইন দা এপিকালচাৰ তো নেক্সট আহিব সেৰিকালচাৰ What is sericulture? So sericulture is the branch which deals with the study of silkworm. ঠিক আছে যিবিলাক silkworm থাকে তোমালোকে আগতে মানুহৰ ঘৰে ঘৰে আছিল silk মানে এৰি পাট মুগা এইবিলাক যে আছে তো সেইবিলাকক আমি silkworm বুলি কওঁ আৰু সেই silkworm কেনেকৈ তোমাৰ তাক কেনেকৈ ৰেয়াৰ কৰা হয় কেনেকৈ পোহা হয় তাৰ পৰা কেনেকৈ থ্ৰেডটো উলিওৱা হয় তাকো আমি কেনেকৈ পাওঁ তো সেই গোটেইবিলাক ডিসকাস কোনে কৰে সেৰিকালচাৰ বুলি আমাৰ আসাম গভৰ্ণমেণ্টৰ এটা ডিপাৰ্টমেণ্ট আছে সেৰিকালচাৰ ঠিক আছে তো তেওঁলোকে কি কৰে ধৰা যিবিলাক মানুহে তোমাৰ ধৰা সেৰি পোহে এৰি পাত মুগা এইবিলাকক ফান দিয়ে তো সেৰিকালচাৰ ডিলছ উইথ দ্য ষ্টাডি অফ silkworms ঠিক আছে তো সেৰিকালচাৰৰ পিছত আহিব তোমাৰ পিচিকালচাৰ এইখিনি নাম কৈছো PC